বৰ্তমান সময়ত সকলোতকৈ আলোচিত বিষয়টো হৈছে বদলীকৰণ শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব মিউচুৱেল ট্ৰান্সফাৰ সিঙ্গল ট্ৰান্সফাৰ বা বিভিন্ন কেটেগৰীত যি ট্ৰান্সফাৰ পলিচি আছে সেই পলিচি মতে কেতিয়া ট্ৰান্সফাৰ মুকলি কৰিব শিক্ষা বিভাগে চৰকাৰে বিভিন্ন সময়ত ঘোষণা কৰিছিল ট্ৰান্সফাৰ পলিচি মতে 10 বছৰ ট্ৰান্সফাৰ হ'ব নোৱাৰে তাৰ পিছত মিউচুৱেল ট্ৰান্সফাৰ বা সিঙ্গল ট্ৰান্সফাৰৰ কথাও কৈছিল সিঙ্গল ট্ৰান্সফাৰ প্ৰতি বছৰে খুলি দিয়া হ'ব তেনে ধৰণৰ এটা নোটিফিকেশন ওলাইছিল আপোনালোকে জানে কিন্তু এতিয়া সকলে 2021 চনত অপেক্ষা কৰি আছে কেতিয়া মিউচুৱেল ট্ৰান্সফাৰ বা সিঙ্গল ট্ৰান্সফাৰ সমূহ খুলি দিব সেই বিষয়ে জনাবলৈ ভিডিওটো আমি প্ৰস্তুত কৰিছো আৰু আপোনালোকে ভিডিওটো আৰম্ভৰ শেষলৈকে চাব নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে assamgovserver.com ৰ অফিচিয়েল ইউটিউব চেনেল অসম সৰ্বশিক্ষা অভিযান মিছনৰ যি ৱেবসাইট তাত যোৱা বছৰ যি মিউচুৱেল ট্ৰান্সফাৰ বা অনলাইন মিউচুৱেল ট্ৰান্সফাৰৰ যি লিংক আছিল সেই তেওঁলোকে উপলব্ধ কৰিছিল 18-19 চনত এটা আপোনালোকে দেখিছে গাইডলাইন আছিল ইয়াতে অনলাইন মিউচুৱেল ট্ৰান্সফাৰ ফৰ দ্য এছিষ্টেণ্ট টিচাৰ ৱৰ্কিং আণ্ডাৰ এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট আসাম এণ্ড চাৰ্ভাৰ শিক্ষা অভিযান আসাম ফৰ দ্য ইয়াৰ 2018-19 এইখিনি আছিলে আৰু ইয়াতে গাইডলাইন গোটেইখিনি দিয়া আছে কেনেধৰণে কি প্ৰচেছত ট্ৰান্সফাৰ হ'ব গোটেইখিনি ইয়াতে দিয়া আছে আৰু ইয়াতে লিংক আছিলে এইটো যে অনলাইন মিউচুৱেল ট্ৰান্সফাৰ কিন্তু এইবাৰ যি মিউচুৱেল ট্ৰান্সফাৰৰ লিংক সেইটো সৰ্বশিক্ষা অভিযানৰ নহয় নতুনকৈ তেওঁলোকে ডেভেলপ কৰিছে HRMIS ডাটা বা গোটেইখিনি ডেভেলপ ইতিমধ্যে কৰা হৈছে সেইখিনি খুলি দিব সকলোৰে বেছি সুবিধাজনক কৰিবৰ চেষ্টা কৰিছে শিক্ষা বিভাগে গতিকে হেতু কথা আপোনালোকক ইতিমধ্যে বহুতবাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে যে মিউচুৱেল ট্ৰান্সফাৰৰ যি পলিচি আছে বা মিউচুৱেল ট্ৰান্সফাৰ যি আছে সেই আৰম্ভ কৰিব অতি সোনকালে কিন্তু এতিয়ালৈকে হৈ উঠা নাই আৰু কেইদিনমান আগতে যি অনুষ্ঠান আছিল অভিমত অনুষ্ঠানত প্ৰতিদিন টাইমৰ তাত তেওঁ উল্লেখ কৰিছিল এই মিউচুৱেল ট্ৰান্সফাৰৰ বিষয়ে কিন্তু আমি এটা ভিডিও দিছিলোঁ গোটেই অনুষ্ঠানটোৰ কিন্তু বহুতে আমাক কমেন্ট কৰিছিলে যে আমি তাত মিছাকৈ লিখিছোঁ মিউচুৱেল ট্ৰান্সফাৰৰ কথা একো কোৱা নাই আচলতে তাত মিউচুৱেল ট্ৰান্সফাৰৰ কথা কৈছিল সেইবাবে আমি সেই মিউচুৱেল ট্ৰান্সফাৰৰ কথাখিনি কি কৈছিল আচলতে কেতিয়া খুলিব কি হ'ব গোটেইখিনি আমি জনাবলৈ চেষ্টা কৰিছোঁ তাত সেই যিখিনি পাৰ্ট আছে সেইখিনি আপোনালোকক দিবলৈ চেষ্টা কৰিম এই ভিডিওটো শেষৰ ফালে এতিয়া কথা হ'ল মিউচুৱেল ট্ৰান্সফাৰ কেতিয়া খুলি দিব ইতিমধ্যে ৱেবসাইটৰ কাম প্ৰায়খিনি শেষ হৈছে আমি যিখিনি খবৰ পাইছোঁ ছেপ্টেম্বৰৰ শেষত অৰ্থাৎ অতি শীঘ্ৰে যেহেতু নিয়মীয়া শিক্ষক পদৰ বিজ্ঞাপন ওলাব LP UP হয়তো 15 ছেপ্টেম্বৰ অৰ্থাৎ 10-15 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে বিজ্ঞাপন পাব পাৰে হয়তো নেক্সট উইকত আপোনালোকে বিজ্ঞাপন নিশ্চয়কৈ পাই যাব LP UP পদৰ বাবে লগতে অসম টেটৰ বিজ্ঞাপনো আহিব অসম টেট পৰীক্ষাৰ বাবে আৰু সেই পৰীক্ষাৰ লগতে এপ্লাই চলিও থাকিব লগতে পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰালৈকে সকলোৱে আবেদন কৰিব ইতিমধ্যে জনাইছে গতিকে সেইখিনি প্ৰচেছো হ'ব মিউচুৱেল ট্ৰান্সফাৰৰ যি সিঙ্গল ট্ৰান্সফাৰ আছে সকলোখিনি খুলি দিয়া হ'ব ইতিমধ্যে ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডাঙৰীয়াই এতিয়া যিসকলে ইমান দিন অপেক্ষাত আছিল বহুতৰ প্ৰশ্ন আছে সৰ্বশিক্ষা অভিযান আৰু ষ্টেট পুলৰ মাজত মিউচুৱেল ট্ৰান্সফাৰ হ'ব নে নহয় এইটো এটা ডাঙৰ প্ৰশ্ন যোৱা বছৰ যেতিয়া ষ্টেট পুলৰ মাজত মিউচুৱেল ট্ৰান্সফাৰ হোৱা নাছিল তেওঁলোকৰ উত্তৰ আছিল যে ফিক্সড পে এফালে আছিলে স্কেল পে গতিকে দৰমহাৰ গাঁথনি যিহেতু অসুবিধা আছে গতিকে মিউচুৱেল ট্ৰান্সফাৰ নহয় গতিকে সেইটো বৰ্তমান অসুবিধা নাই আনফালে আৰু এটা অসুবিধা হ'ল যে ষ্টেট পুলৰ যিখিনি পোষ্ট আছিলে সেই পোষ্টখিনি কেনেকৈ কৰা হৈছিল যে ৰাজ্যিকভাৱে অৰ্থাৎ ষ্টেটৰ পৰা স্পেচিয়েলি সেই পোষ্টকেইটা ক্ৰিয়েট কৰিছিল আৰু তেনেকৈ নিযুক্তি দিছিল গতিকে সেই ক্ষেত্ৰত কিছু অসুবিধা আছে কাৰণ SSR যিখিনি নিযুক্তি প্ৰক্ৰিয়া বা তাৰ যি ক্ৰিয়েশ্যন বা পোষ্ট যিখিনি আছে সেইখিনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা হয় সেইটো আপোনালোকে জানে গতিকে সেই হিচাপে কিছু অসুবিধা আছে সেই অসুবিধা যদি দূৰ কৰিব পাৰে তেতিয়াহ'লে নিশ্চয়কৈ ষ্টেট পুল আৰু SSR মাজত মিউচুৱেল সম্ভৱ হ'ব বাকী যি মিউচুৱেল প্ৰক্ৰিয়া আছে ME বা LP বা যিখিনি আছে সেইখিনি হৈ যাব কোনো অসুবিধা নাই এমেলগেমেটেড যিখিনি স্কুল আছে সেইখিনিৰ মিউচুৱেল ট্ৰান্সফাৰ হ'ব কোনো অসুবিধা নাই হাই স্কুলৰো মিউচুৱেল ট্ৰান্সফাৰ হ'ব কিন্তু আজি এখন এটা পেজত তেওঁলোকে উল্লেখ কৰিছে মিউচুৱেল ট্ৰান্সফাৰৰ কিছু কথা অৰ্থাৎ ট্ৰান্সফাৰ বদলীকৰণ কথা কিছু উল্লেখ কৰিছে আমি সেই পেজটো আপোনালোকক দেখাবলৈ লৈছোঁ ইয়াতে মাধ্যমিক শিক্ষাৰ কথা কোৱা হৈছে যদিও একেখিনিয়ে কথাই হ'ব প্ৰাথমিক শিক্ষা বাবেও এটা আপোনালোকে দেখিছে অনলাইন পোৰ্টেলৰ মাধ্যমত শিক্ষকসকলৰ বদলীকৰণ আৰু নিয়োগ যুক্তিসংগতভাৱে কৰিবলৈ ছফটৱেৰ প্ৰস্তুত অৰ্থাৎ HRMISৰ সৈতে একেলগে এটা ছফটৱেৰ ডেভেলপ কৰা হৈছে য'ত অতি সহজতে বহুত সহজতে যাতে সকলোখিনি সহজভাৱে পোৱা হয় তাৰ বাবে তেওঁলোকে ব্যৱস্থা কৰিছে
গতিকে অনলাইন পৰ্টেল ইতিমধ্যে প্ৰস্তুত কৰা হৈছে আৰু অতি সোনকালে হয়তো ছেপ্টেম্বৰৰ মাজভাগত বা ছেপ্টেম্বৰ শেষৰ ফালে মিউচুৱেল ট্ৰান্সফাৰ ছিংগল ট্ৰান্সফাৰৰ বিজ্ঞাপনখন প্ৰকাশ হ'ব আৰু সকলোৱে আবেদন কৰিব পাৰিব এতিয়া যিসকলে ৰৈছিলে ছিংগল ট্ৰান্সফাৰৰ বাবে তেওঁলোকৰ বাবে ক'বলৈ ওলাইছোঁ ছিংগল ট্ৰান্সফাৰ বা ৰেচনেলাইজেশ্যন যি হয় তাৰ বাবে এটা প্ৰচেছ আগতেও হৈছিলে যে আপোনাক এক্সিছ টিচাৰ এখন বিদ্যালয়ত এক্সিছ টিচাৰ যেতিয়া আপুনি হৈ যায় তেতিয়া ছিংগল ট্ৰান্সফাৰ হৈ আন এখন ভেকেণ্ট য'ত থাকে য'ত খালী থাকে তাত আপুনি আবেদন কৰি সেইখন স্কুললৈ বদলি হ'ব পাৰে অতি সহজতে অনলাইনত সেই যিটো প্ৰচেছ আছে সেইটো সকলোৰে বাবে খোলা থাকিব কিন্তু যদি আপোনাৰ কিবা স্পেচিয়েল ক্ৰাইটেৰিয়াত আপুনি পৰে তেতিয়া বেলেগ হ'ব কথাটো কিন্তু ছিংগল ট্ৰান্সফাৰ হ'ব গ'লে আপোনাৰ যদি বিদ্যালয় আপোনাক দৰকাৰ আছে তেতিয়াহ'লে মিউচুৱেল ট্ৰান্সফাৰ আপুনি ছিংগল ট্ৰান্সফাৰ হ'ব নোৱাৰিব কিন্তু ছিংগল ট্ৰান্সফাৰ তেতিয়া হ'ব পাৰিব যদি আপুনি এক্সিছ টিচাৰ হয় লগতে মিউচুৱেল ট্ৰান্সফাৰৰ কোনো অসুবিধা নাই অকল SSA আৰু ৰেগুলাৰ মাজত নহয় SSA ষ্টেট পুল লগতে আৰু এইটো আশা কৰিব পাৰি যে ষ্টেট পুল আৰু SSAৰ মাজতো এবাৰ হ'ব পাৰে আমি পাৰে বুলি এইকাৰণে কৈছোঁ যে কিছু অসুবিধা আছে সেই অসুবিধা দূৰ হ'লে হয়তো SSA আৰু ষ্টেট পুলৰ মাজতো মিউচুৱেল ট্ৰান্সফাৰ সম্ভৱ হ'ব এয়া আশা কৰিছোঁ যাতে সকলোৱে সহজভাৱে মিউচুৱেল ট্ৰান্সফাৰ হৈ নিজৰ ঠাইলৈকে পচন্দৰ ঠাইলৈকে ঘূৰি যাব পাৰে তাৰ আশাৰে লগতে শেষত আচলতে সেই ভিডিঅ'টোত কি কৈছিল শিক্ষামন্ত্ৰী ডাঙৰীয়াই সেই কথাখিনি আপোনালোকক জনাবলৈ শেষৰ ফালে আমি সেই ভিডিঅ'টো লগাই দিছোঁ যে তেওঁ কৈছিল ছেপ্টেম্বৰতে শেষৰ ফালে হয়তো নটিফিকেশ্যন ওলাব আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো নিশ্চয়কৈ ভাল পাইছে যদি ভাল পায় এটা লাইক কৰিব শ্বেয়াৰ কৰিব লগতে আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই আশা কৰিছোঁ ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় অসম বহুত শিক্ষকসকলে উৎকণ্ঠা প্ৰকাশ কৰি আছে যে যোৱা চৰকাৰৰ দিনতে চৰকাৰে ঘোষণা কৰিলে এখন নতুন বদলীকৰণ আইন অৰ্থাৎ এতিয়া কাৰো ইচ্ছা অনিচ্ছা অনুযায়ী মানে ফাইলত নোট লিখি কাৰোবাৰ দৰখাস্তখন আগুৱাই দি কাৰোবাৰখন লুকুৱাই দি তেনেধৰণে আৰু ট্ৰান্সফাৰ বদলি নহয় যে সম্পূৰ্ণ স্বচ্ছ এটা ব্যৱস্থাৰ জৰিয়তে অনলাইন পৰ্টেলৰ জৰিয়তে আমাৰ এই কামখিনি হ'ব বদলীকৰণৰ কামখিনি হ'ব আপুনি 2 মাহৰ ভিতৰত হ'ব বুলি কৈছে হয় ইয়াৰ কাম আমাৰ সম্পূৰ্ণ প্ৰায় শিক্ষক দিৱসৰ আগে মানে ছফটৱেৰ ডেভেলপমেণ্টৰ বহুখিনি কাম আমাৰ আগুৱাই গ'ল আৰু আগুৱাই গৈ আমি ছেপ্টেম্বৰৰ ভিতৰত আমি এইটো মুকলিয়ে কৰি দিব পাৰিম মানে শিক্ষকসকলৰ কাৰণে